বন্ধন বেংকৰ পৰা ঋণ লৈ লাভান্বিত কেইবাশ গ্ৰাহক কৃষকক ঋণ তিতাবৰৰ বৰহুলা বন্ধন বেংকৰ বৰহুলাৰ লগতে আঠখেলীয়া বকলাই মাধৱপুৰ আদি কৃষকক ঋণ দিয়া হৈছে শিলডুবি ৰজাবাৰী আদি ৰুমুচ 16 শতাধিক গ্ৰাহকক ঋণ প্ৰদান কৰিছে বন্ধন বেংকে কৃষকৰ লগতে ব্যৱসায়লৈ সুবিধা প্ৰদান কৰিছে ইতিমধ্যে বন্ধন বেংকে আঠখেলীয়া নামঘৰৰ সমীপৰ ৰমেন শইকীয়াৰ বেংকৰ পৰা ঋণ ৰাজন শইকীয়া নামৰ এজনেও লৈছিল বন্ধন বেংকৰ ঋণ আৰু ঋণ লৈ অতি সুন্দৰভাৱে পাৰিবাৰিক জীৱন ইতিমধ্যে তেওঁলোকে আৰম্ভ কৰিছে এই দুইজন ব্যৱসায়ীয়ে মই বন্ধন বেংকৰ পৰা প্ৰথম আপোনাৰ 15,000 টকা লোন লৈছিলোঁ আৰু তাৰ পাছতে মই 3 লাখ টকালৈকে লোন লোৱা আছিলে যেহেতু লকডাউনৰ পাছৰ পৰা এই বেংকৰ ঋণ পৰিশোধ কৰি তাৰ পৰা মই যেহেতু লোন লোৱা নাছিলোঁ তাৰ পাছতে আকৌ মই বন্ধন আমাৰ যেহেতু গোটৰ পৰা লোন লোৱা হ'ল এতিয়া মই গোটৰ লোন লৈ বৰ্তমান মই চলাই আছোঁ হয় বন্ধন বেংকৰ পৰা সাপ্তাহিকভাৱে দিয়ে নে মাহিলী এতিয়া মই সাপ্তাহিকভাৱে দি আছোঁ হয় কিমান টকা এতিয়া মই 95,000 টকা লোন লৈ চলাই আছোঁ মই অসুবিধা এতিয়ালৈকে একো পোৱা নাই ধুনীয়াকৈ ঋণ লৈ মই চলাই আছোঁ আৰু মোৰ পৰিয়ালটো ধুনীয়াকৈ চলি আছোঁ সুকলমে হয় মই আজি 15-20 বছৰ আগৰ পৰাই লৈছোঁ পহিলাতে মই বন্ধন গোটৰ পৰাই টকা লৈ পিনি ধৰক কাৰবাৰ কৰিলোঁ তাৰ পৰা ধৰি মই ল'ৰা ছোৱালীও পঢ়াইছোঁ আৰু দোকানতো মানে ভালধৰণে আগতকৈ বহুত ভালো হৈছে লগতে মোৰ বন্ধন গোটৰ পৰাই মোৰ ছোৱালীও বিয়া দিছোঁ ল'ৰা ছোৱালী পঢ়ুৱালোঁ BA পাছ কৰালোঁ তাৰ পৰা বিয়াও দিলোঁ এই টকা এই বছৰ ফাগুন 28 তাৰিখে দিছোঁ আৰু এতিয়াও ভাদ মাহৰ পৰা আমি যথেষ্ট টকা মানে ধৰক লাভৱান্বিত হৈছে আপুনি কিমান টকাৰ ঋণ লৈছে মই 3 লাখলৈকে লৈছোঁ এতিয়া 3 লাখ লৈছোঁ এতিয়া মাহিলী দিয়ে মাহিলী মই মাহিলী দিয়ে কিমান টকা ঋণ পৰিশোধ কৰিছে মই এতিয়া 12,530 টকা দিওঁ আৰু ঋণ পৰিশোধ কৰাত কিবা অসুবিধা হৈছে নেকি নাই হোৱা